वाइल्ड लाइफ डेस्टिनेशनबिलाकत এনেকুৱা ঘটনা হৈ থাকে এনেহেন নহয় যে মানাসত এটা গড়ে খেদি আছে কাজিৰঙা পবিতৰা বিভিন্ন জংগলত এনেকুৱা ঘটনা হৈ থাকে আৰু মানাসত এইটো গড় অলপমান এগ্ৰেছিভ হয় গাড়ীবিলাকক অলপমান খেদি আছে এইটো নেচাৰেল ঘটনা বুলি ধৰি ল'ব পাৰি কিয়নো যোৱা 7-8 দিন আগত এটা হাতীয়ে খেদিছিল যিহেতু জংগলত আমাৰ वाइल्ड लाइफ খিনিয়ে বসবাস কৰি থাকে আৰু আমি গাড়ীৰে এটা দেখি বা চাবলৈ যাওঁ গাড়ীৰে এটা ডিষ্টাৰ্ব ফিল কৰে আৰু এইটো এটা মই নেচাৰেল ঘটনা বুলি ভাবোঁ আৰু ইয়াত বিশেষ বেলেগ একো কাৰণ নাই লাষ্ট অক্টোবৰ নৱেম্বৰত এটা এনেহেন ইনচিডেণ্ট হৈছিল এই গড়টোৰ দ্বাৰা আৰু এই গড়টো পুনৰ হৈছে আৰু প্ৰতি বছৰে এনেহেন 2-1খন গাড়ী মানে খেদে আৰু মই ভাবোঁ আৰু আগন্তুক এই এপ্ৰিল মে'ত এইটো অট'মেটিক বন্ধ হৈ যায় ছিজনটো মই নাজানো এইটো নৱেম্বৰ আৰু এইটো হ'ল মাৰ্চৰ মাহ মিটিং পিৰিয়ডো হ'ব পাৰে সেইকাৰণে হয়তো এনেকৈ খেদি আছে ৰাজাই যেকেইটা ইনচিডেণ্ট আমাৰ ইয়াতে কৰিছে কোনো গাড়ী খুন্দাই গাড়ী বগৰাই কেনে ৰাজাই কোনো মানুহ মাৰা নাই এখন নেশ্যনেল পাৰ্ক টাইগাৰ ৰিজাৰ্ভত যদি মানুহ জংঘলত খোজকাঢ়ি যায় ৰাজা নহয় ৰাজা নামৰ গড়টোই নহয় তাক বাইছন বাফেলো হাতী যিকোনো জীৱ জন্তুই মাৰিব পাৰে যেকেইটা ৰাজাই যেকেইটা মানুহ মাৰিল মানাসত সেইকেইটা খোজকাঢ়ি জংঘলত গৈ থকা মানুহ গাড়ীৰে যোৱা মানুহ নহয় আৰু মই ৰাজাৰ দৰে তেনেকৈ খোজকঢ়া মানুহ মই আজিলৈকে মানে চাৰ্জ লোৱা বা খেদা তেনেকৈ শুনা নাই মানুহৰ একো কথা নাই এনেকুৱা ঘটনা থাকে মই আজিৰ ডেটতো বিভিন্ন গেষ্টে এইটো এটা ভাল এনজয় কৰি আছে কিন্তু আমাৰ কিছুমান মানুহে অলপমান ভয় খায় এইটো স্বাভাৱিক ভয় খোৱাটো কিন্তু ভয় খাব লগা কোনো একো হোৱা নাই আৰু পৰ্যটকক আজিলৈকে কোনো হয়তো মই আজিলৈকে শুনা নাই লাষ্ট 18 ইয়াৰ্ছ ফৰ টুৰিজিমৰ লগত মই জড়িত যে পৰ্যটকৰ গাড়ী হাতীয়ে কোনোবা এটা মানুহ মাৰি পেলাইছে তাৰমানে জংঘলত বা গড়ে মানুহ মাৰি পেলাইছে তেনেকুৱা ঘটনা হোৱা নাই আৰু ভৱিষ্যতে নহ'ব বুলি মই ভাবোঁ